লখিমপুৰ প্ৰেছ ক্লাবৰ জড়িত উত্তৰ লখিমপুৰ জিলাৰ আপোনালোক সকলোলৈকে শ্ৰদ্ধা জনাই মই ৰাইজৰ দলৰ হৈ আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ কাৰণে কেইটামান কথা ক'ব খুজিছোঁ। আমাৰ প্ৰথম কথাটো আছিলে যে অহা নৱেম্বৰ মাহত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে আৰু আমাৰ ৰাইজৰ দলৰ স্থিতিটো হ'ল যে আগন্তুক পঞ্চায়ত নিৰ্বাচন আমি বিৰোধী পঞ্চায়ত কৰিবলগীয়াভাৱে খেলাৰ ব্যৱস্থা কৰিব। ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে কংগ্ৰেছ দলে 2024 চনৰ অসমৰ পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে সুকীয়াকৈ খেলিব বুলি প্ৰকাশ পাইছে। কিন্তু যেতিয়া মই কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি সন্মানীয় ভূপেন বৰা ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ, তেখেতে কিন্তু এই কথা কৈছিলে যে নহয়, সংবাদ মাধ্যমেহে বিষয়টো অকণমান বেলেগকৈ প্ৰচাৰ কৰিছে, কিন্তু আমি সকলোৱে ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচন খেলিম। মই আপোনালোকক জনাব খুজিছোঁ যে বিৰোধী ঐক্য মঞ্চৰ যিবিলাক সভা অনুষ্ঠিত হৈছিলে নিৰ্বাচনৰ পূৰ্বে, সেই সভাবিলাকত আমি খুব স্পষ্টভাৱে আটাইবিলাক দলে আলোচনা কৰিছিলোঁ যে পঞ্চায়ত নিৰ্বাচনটো আমি সকলো দলে ঐক্যবদ্ধভাৱে খেলিব লাগে আৰু পঞ্চায়ত নিৰ্বাচনটো যে ঐক্যবদ্ধভাৱে খেলিব তাৰ কাৰণে প্ৰত্যেকখন জিলাতে আমাৰ উন্নত বিৰোধী ৰাজনৈতিক দলে নিজে কথা পাতি লৈ জিলা ভিত্তিত কোন দলে কোনটো পঞ্চায়তত খেলিব, কোনে ৱাৰ্ড মেম্বাৰ খেলিব, কোনে AP মেম্বাৰ খেলিব, কোনে জিলা পৰিষদৰ মেম্বাৰ খেলিব, সেই সিদ্ধান্ত জিলা ভিত্তিত গ্ৰহণ কৰা হ'ব। গতিকে এই মুহূৰ্তত এতিয়ালৈকে আমি সেইকাৰণে কনফাৰ্ম হ'ব পৰা নাই যে বিৰোধী ঐক্য মঞ্চৰ পঞ্চায়ত নিৰ্বাচন ঐক্যবদ্ধকৈ খেলা হ'ব নে পৃথকে পৃথকে খেলা হ'ব। সেইকাৰণে এই মুহূৰ্তত আমি ৰাইজৰ দলৰ তৰফৰ পৰা আপোনালোকক জনাব খুজিছোঁ যে ৰাইজৰ দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনটো বিৰোধী ঐক্য মঞ্চই ঐক্যবদ্ধভাৱে একেলগতে খেলাব খুজিছে। বিৰোধী ঐক্য মঞ্চৰ সকলো দলৰ প্ৰতি আমাৰ আহ্বান যে 2024 চনৰ আগন্তুক যে পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচন আহক আমি সকলোৱে একেলগে খেলোঁ। বিজেপি গুণ্ডাগিৰি কৰা বিজেপি, অসমৰ মানুহৰ বাকস্বাধীনতা হৰণ কৰি পেলোৱা বিজেপি, অসমৰ মানুহৰ বস্তুৰ মূল্য বৃদ্ধিৰে অসমৰ জনতাৰ স্বাৰ্থৰ বিপৰীতে অৱস্থান কৰা বিজেপি, সেই বিজেপিৰ বিৰুদ্ধে সমগ্ৰ অসমৰ মানুহে এইবাৰ ঐক্যবদ্ধ হোৱাৰ মাপখন দেখা গৈছে। 2024 চনৰ লোকসভা নিৰ্বাচনটোত বিজেপি বিৰোধী ঢৌৰ সৃষ্টি হৈছে। এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে। অসমৰ চাকৰি কৰা মানুহবিলাকে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে। অসমৰ কাম কৰি খোৱা মানুহবিলাক প্ৰফেচনেল, তেওঁলোকে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে। মোটামুটি ধৰণে বিজেপিৰ বিৰুদ্ধে অসমৰ শিক্ষিত সমাজ, নতুন প্ৰজন্ম, সকলো খিলঞ্জীয়া নাগৰিক আমি দেখিবলৈ পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীবিলাকে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ভোটদান কৰি এইবাৰ বিজেপিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে। আমি যিমানবিলাক বিভক্ত হৈ থকা বিৰোধী দলৰ যিসকল সমৰ্থক আটাইবিলাক লগ লাগিছোঁ 2024 চনৰ। আমাৰ মাজত এনেকুৱা এটা ভাৱ গঢ় লৈ উঠিছে যে আমি ঐক্যবদ্ধভাৱে 2026 চনত এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক ধৰাশায়ী কৰিম। মানুহ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিত অসন্তুষ্ট,
মানুহ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ দাদা ব্ৰিগেড যিটো আছে সেই দাদা ব্ৰিগেডৰ দম্ভ আৰু অহংকাৰত সম্পূৰ্ণৰূপে ক্ষুণ্ণ। মানুহে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজত্ব কালত শাসন কালত ভালকৈ উশাহ ল'ব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিছিল। অসমৰ মানুহৰ বাক স্বাধীনতা ইয়াত নাইকিয়া হৈ পৰিছে। এনেকুৱা পৰিস্থিতিত অসমৰ ৰাইজে 2026 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বগৰাবৰ কাৰণে পৰাজিত কৰিবৰ কাৰণে মৌনভাৱে সংকল্প লোৱাৰ প্ৰতিশ্ৰুতি অসমৰ ৰাইজৰ মাজত আমি দেখিবলৈ পাইছোঁ। সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধ হৈ এইবাৰ বিজেপিক পৰাজিত কৰিবৰ কাৰণে যেন সাজু হৈছে। এই কথাটো দেখা গৈছে। কিন্তু এই পৰিস্থিতিটোৰ সৃষ্টি হৈছে যেতিয়া বিৰোধী শক্তিবিলাক ঐক্যবদ্ধ হৈছে। কোনো এটা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতি মানুহে আস্থা পোষণ কৰা নাই এককভাৱে, আস্থা পোষণ কৰিছে সমূহীয়াভাৱে। ঐক্যবদ্ধ হোৱাৰ কাৰণে আস্থা পোষণ কৰা দেখিবলৈ পোৱা গৈছে। এই যে বিৰোধী পক্ষৰ প্ৰতি আস্থা ক্ৰমান্বয়ে অসমৰ ভোটাৰসকলে প্ৰদৰ্শন কৰিছে, সেই আস্থাত যাতে কোনো ধৰণৰ আঘাত নালাগে তাৰ কাৰণে মই বিৰোধী পক্ষ মঞ্চৰ 16টা ৰাজনৈতিক দলকে 2024 চনৰ পঞ্চায়ত নিৰ্বাচনটো ঐক্যবদ্ধ হৈ একেলগতে নিৰ্বাচনটো খেলিবৰ কাৰণে ৰাইজৰ দলৰ সভাপতি হিচাপে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। 2024 চনৰ পঞ্চায়ত নিৰ্বাচনটো যদি আমি ঐক্যবদ্ধ নময় এককভাৱে পৃথক পৃথককৈ যদি খেলিবলৈ যাওঁ, তেতিয়াহ'লে ভোটাৰসকলৰ মাজত বিৰোধীৰ প্ৰতি যি আস্থা আহিছে, বিৰোধীৰ প্ৰতি যি বিশ্বাস আহিছে, বিৰোধীৰ প্ৰতি যি ভৰসা আহিছে, সেই ভৰসাত যেন আকৌ এবাৰ আঘাত পালে। আমি সকলোৱে মনত ৰাখিব লাগিব, দীৰ্ঘদিন ধৰি অসমৰ ৰাইজক সাম্প্ৰদায়িকভাৱে বিভাজন কৰি পেলোৱা হৈছিল। ধৰ্মীয়ভাৱে উন্মাদ কৰিবৰ কাৰণে অপচেষ্টা কৰিছিলে বিজেপি দলে। হিন্দু সাম্প্ৰদায়িকতে অসমৰ মানুহক সাম্প্ৰদায়িক কৰিবলৈ চেষ্টা কৰিছিলে আৰু মুছলমান সাম্প্ৰদায়িকতেও অসমৰ মানুহক সাম্প্ৰদায়িকভাৱে উন্মাদ কৰিবৰ কাৰণে যত্নবান হৈছিল। তাৰ বিপৰীতে বহুদিনৰ মূৰত অসমৰ মানুহে আকৌ সেই সাম্প্ৰদায়িকতাৰ বিপৰীতে একতাৰ এক নতুন বাণীলৈ ঐক্যবদ্ধভাৱে নতুন অসম গঢ়িবৰ কাৰণে আগবাঢ়িব পাৰিছে। এনেকুৱা স্থলত যদি পঞ্চায়ত নিৰ্বাচনত আকৌ আমাৰ মাজত ভাগ ভাগ হৈ যাওঁ, যদি আমি পৃথকে পৃথকে নিৰ্বাচন খেলোঁ, তেতিয়াহ'লে মানুহৰ মাজত আকৌ এটা অনাস্থাৰ ভাৱ জাগি উঠাৰ সম্ভাৱনা থাকিব পাৰে। সেইকাৰণে এই মুহূৰ্তত মই বিৰোধী পক্ষ মঞ্চৰ 16টা ৰাজনৈতিক দল, কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPIM, CPIML, আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ আদিকে ধৰি আটাইবিলাক ৰাজনৈতিক দল, 16টা ৰাজনৈতিক দল, আনকি যিবিলাকে আমাৰ লগত বিৰোধী পক্ষ মঞ্চ হিচাপে নিৰ্বাচন খেলা নাছিল, আম আদমি পাৰ্টীয়ে বিপক্ষে খেলিছিল, তথাপি আমি আহ্বান জনাওঁ যে নহয়, আমি 2026 কাৰণে স্বৈৰতান্ত্ৰিক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বিদায় দিবৰ কাৰণে আমি পঞ্চায়ত নিৰ্বাচনত সকলোৱে একতাৰ সেই নিদৰ্শন আকৌ দাঙি ধৰিব লাগিব। তেতিয়াহে আমাৰ বিৰোধী পক্ষ মঞ্চৰ প্ৰতি, বিৰোধী দলবিলাকৰ প্ৰতি মানুহৰ আস্থা দিনক দিনে বৃদ্ধি পাব। 2026 চনত আমি স্বৈৰতান্ত্ৰিক হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বিদায় দিবই লাগিব। অসমৰ মানুহৰ স্বাৰ্থত, অসমীয়া মানুহৰ স্বাৰ্থত, অসমৰ সামগ্ৰিক গণতান্ত্ৰিক বাতাবৰণৰ স্বাৰ্থত, অসমৰ মানুহৰ মূল্যবৃদ্ধিৰ পৰা বচাবৰ কাৰণে অসমৰ মানুহক সাম্প্ৰদায়িকতাবাদৰ পৰা বচাবৰ কাৰণে, অসমৰ মানুহক প্ৰকৃত উন্নয়নৰ পথত আগবঢ়াই দিবৰ কাৰণে আমি 2026 চনত বিজেপিক হৰুৱাব লাগিব। আৰু 2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে
আমি 2024 চনৰ পঞ্চায়ত নিৰ্বাচনটোক আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবই লাগিব। পঞ্চায়ত নিৰ্বাচনটো হ'ব 2026 চনত বিজেপিক পূৰবৰ কাৰণে বিৰোধী ঐক্য মঞ্চৰ এটা অতিকে গুৰুত্বপূৰ্ণ এটা ষ্টেপ। গতিকে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আহক আমি বিৰোধী ঐক্য মঞ্চই সকলোৱে মিলিজুলি 2024 চনৰ পঞ্চায়ত নিৰ্বাচনটো আমি ঐক্যবদ্ধভাৱে একতাৰে সম্প্ৰীতিৰে বুজাবুজিৰে আমি পঞ্চায়ত নিৰ্বাচনটো অৱতীৰ্ণ হওঁ। আহক মই বিৰোধী ঐক্য মঞ্চৰ প্ৰতি ৰাজ্যৰ দলৰ সভাপতি হিচাপে দলৰ স্থিতি আপোনালোকৰ সন্মুখত ব্যক্ত কৰিম। মৰ্যাদা ঘূৰাই আনিব লাগে, তাৰ কাৰণে সকলোৱে সমস্যাৰে চিঞৰিব লাগে। 2, অসম গণ পৰিষদে বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই আনিবৰ কাৰণে চিঞৰাটো বাদেই দিয়ক, UPPLে তেওঁলোকৰ BTR চুক্তিখন সম্পূৰ্ণ কাৰ্যকৰী হ'ব লাগে বুলি কোৱাটো বাদেই দিয়ক, তেওঁলোকক মন্ত্ৰী পদ দিব লাগে বুলিও ক'বলৈ সাহস কৰা নাই। আনহাতে তৃতীয় কথাটো হ'ল, আমি দেখিবলৈ পাইছোঁ যে এইটো বৰ ডাঙৰ ঘটনা যে বিজেপিৰ ভিতৰতো এতিয়া চামচাগিৰি কৰা মানুহবিলাকৰহে কেৱল উন্নতি আছে। এতিয়া বিজেপিত উন্নতিৰ প্ৰধান চৰ্তটোৱে হ'ল চামচাগিৰি। যি নৰেন্দ্ৰ মোদী বা অমিত শ্বাহৰ চামচাগিৰি কৰিব পাৰিব, তেওঁৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব। যি অসমৰ মুখ্যমন্ত্ৰীৰ চামচাগিৰি কৰিব পাৰিব, তেওঁ মন্ত্ৰিত্ব লাভ কৰিব। আমি সকলোৱে দেখিছোঁ যে যেতিয়া বিজেপি চৰকাৰ গঠন হ'ল, যেতিয়া বিজেপিৰ পক্ষত মানুহৰ ঢৌ আহিলে, তেতিয়া জইন কৰা মানুহবিলাকক এতিয়া ৰাজ্যিক মন্ত্ৰীৰ পদবী দিয়া হৈছে। কিন্তু বিজেপিৰ পুৰণা যিবিলাক নেতা আছিলে সকলোকে বঞ্চিত কৰা হৈছে। আপোনালোকে নিজে জানে যে আপোনালোকৰ একেবাৰে কাষত থকা ৰঞ্জিত দত্ত ডাঙৰীয়া বিজেপিৰ ৰাজ্যিক সভাপতি আছিলে আৰু অসম বিজেপিৰ এজন অত্যন্ত ছিনিয়ৰ মোষ্ট লিডাৰ। তেওঁক কোনো গুৰুত্ব প্ৰদান কৰা নহ'ল, কাৰণ তেওঁ চামচাগিৰি কৰিব পৰা নাই। তেওঁক কেৱল MP হিচাপে খেদাই দিয়া হৈছে, যাতে হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ মানুহ এজনক তাতে MLA জিকাই তেওঁক মন্ত্ৰী দিব পৰা যায়, দাদা ব্ৰিগেডৰ মানুহক। দেখা গৈছে যে কামাখ্যা প্ৰসাদ তেওঁ এজন অত্যন্ত পুৰণি বিজেপি, তেওঁকো কোনো ধৰণৰ পদবী দিয়া হোৱা নাই। দেখা গৈছে যে বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া কিমান পুৰণা বিজেপি। আমি বিজেপি বুলি ক'লে কাক কাক চিনি পাওঁ? তাৰ ভিতৰত যিকেইজনক চিনি পাইছিলোঁ প্ৰথমতে মানে মাৰ খোৱা অৱস্থাত বিজেপি, দুখীয়া অৱস্থাত বিজেপি, যিকেইজন মানুহক চিনি পাইছিলোঁ তাৰ ভিতৰত এজন আছিলে দিলীপ শইকীয়া ডাঙৰীয়া, কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক। সেই দিলীপ শইকীয়া ডাঙৰীয়াক আজি বঞ্চিত কৰা হ'ল, কাৰণ তেওঁ চামচাগিৰি কৰিব নোৱাৰে। চামচাগিৰি তেওঁ কৰা নাই। তাৰপাছত আপোনালোকে সকলোৱে দেখিছে চাহ জনগোষ্ঠীৰ 3জন MP আছে। 3জন MPৰ ঠাইত এতিয়া MP হৈ গ'ল মাত্ৰ এজন। চাহ জনগোষ্ঠীটোক যথেষ্ট বঞ্চিত কৰা হৈছে। তাৰ উপৰিও আপোনালোকে দেখিছে যে অসম গণ পৰিষদৰ কোচ ৰাজবংশীসকলৰ এজন লিডাৰ, বঙাইগাঁৱৰ ইমান দিনৰ বিধায়ক, তেওঁকো মন্ত্ৰীৰ কাৰণে অন্ততঃ অসম গণ পৰিষদে ক'ব লাগিছিল, কিন্তু ক'বলৈ প্ৰশ্ন উত্থাপন কৰিব পাৰিলে নে? নোৱাৰিলে। গতিকে আজিৰ দিনটোত দেখা গৈছে যে 1 নম্বৰ কথাটো হ'ল বিজেপি দলৰ নেতা যদি কোনোবাই উত্থান হ'ব লাগে, নেতাই যদি দলত গুৰুত্ব পাব লাগে, নেতাই যদি ক্ষমতা পাব লাগে, তেতিয়াহ'লে তেওঁলোকৰ একমাত্ৰ কোৱালিটিতে একমাত্ৰ গুণটো হ'ল চামচাগিৰি কৰা। হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত নতজানু হোৱা, দাদা ব্ৰিগেডত জইন কৰা
আৰু হিমন্ত বিশ্ব শৰ্মাৰ মতে উঠা বহা কৰে। জাতীয় স্বাৰ্থত কোনো ধৰণৰ মাত পতাৰ প্ৰয়োজন নাই, অসমৰ কাৰণে কোনো কাম কৰাৰ প্ৰয়োজন নাই, দলৰ কাৰণেও কোনো কাম কৰাৰ প্ৰয়োজন নাই। কেৱল আৰু কেৱল হিমন্ত বিশ্ব শৰ্মাৰ যদি চামচাগিৰি কৰিব পাৰে তেতিয়াহ'লে তেওঁ ক্ষমতা প্ৰদান কৰা হ'ব। আজি আমি দেখিবলৈ পাইছো সকলো পৰিমল শুক্লবৈদ্য, আপোনালোকে সকলোৱে জানে যে পৰিমল শুক্লবৈদ্য কিমান পুৰণি বিজেপি নেতা। পৰিমল শুক্লবৈদ্য ইয়াত মন্ত্ৰী হৈ আছিলে, এতিয়া লথংথং MP এজন বনাই তেওঁ ক্ষমতা কৰ্তন কৰিব। কেলে পৰিমল শুক্লবৈদ্যই খাৰাং খাচকে কথা কয়, ইমান তেল মাৰি নাথাকে, তেওঁ পুৰণি বিজেপি, তেওঁ কোৱালিটিটো অকল চামচাগিৰি নহয়। গতিকে আজি ৰঞ্জিত দত্তক বঞ্চিত কৰা হৈছে, পৰিমল শুক্লবৈদ্যক আমাৰ এই যিটো মন্ত্ৰী পদ দিছে। আৰু এটা কথা নহয়, আপোনালোকে নিশ্চয় লক্ষ্য কৰিলে যে সৰ্বানন্দ সোণোৱালৰটো এটা পদবী কৰ্তন কৰি দিলে। দিল্লীত সৰ্বানন্দ সোণোৱালৰ ইম্পৰ্টেঞ্চ কমি গ'ল। আগতে তেওঁ জাহাজ মন্ত্ৰীও আছিলে, বন্দৰ মন্ত্ৰীও আছিলে, আৰু লগতে তেওঁ আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী আছিল। এইবাৰতো তেওঁৰ পৰা আয়ুষ মন্ত্ৰালয়টো কাঢ়ি দিয়া হ'ল। আৰু সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক গুৰুত্ব কমাবৰ কাৰণে একেখন জিলাৰ পৰা আৰু এজন মন্ত্ৰী দি দিয়া হ'ল, যাতে সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ইম্পৰ্টেঞ্চটো কমি থাকে, ৰাজনৈতিক গুৰুত্বটো কমি থাকে। গতিকে অসমত মন্ত্ৰীসভাত যে স্থান লাভ কৰিছে এইটো হ'ল বিজেপিৰ ভিতৰৰ ক্ষমতাকেন্দ্ৰিক লবিকেইটাৰ প্ৰকাশৰ বাহিৰে অসমৰ স্বাৰ্থত কিবা এটা কৰাৰ প্ৰশ্নটোক লৈ নহয়, আনকি বিজেপি দলৰ স্বাৰ্থত কাম কৰাও নহয়, বৰং এই যে নতুন কংগ্ৰেছী মানুহবিলাকে বিজেপি দলটোক গ্ৰাস কৰি পেলালে, এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত তাৰহে প্ৰতিফলন আমি দেখিবলৈ পাওঁ। মই এইকাৰণে সদায় কৈ থাকোঁ যে বিজেপি দলটোৰ বিজেপি দল নহয়, বিজেপি দলৰ ওপৰত আৰু RSSৰো কোনো ধৰণৰ প্ৰভাৱ স্বভাৱ নাই। বিজেপি দলটো হ'ল এই মুহূৰ্তত HBS কোম্পানী প্ৰাইভেট লিমিটেড, হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড। হিমন্ত বিশ্ব শৰ্মাক তেল মাৰিব পাৰিলেহে ক্ষমতাত দখলত আগবাঢ়িব পাৰিব, আৰু হিমন্ত বিশ্ব শৰ্মাক যদি একাকেও অকণমান চাই দিয়ে তেতিয়া আকৌ তেওঁ ক্ষমতাৰ পৰা বাগৰি দিব। এইটোৱে হ'ল আজিৰ দিনটোৰ বিজেপি দলৰ আচল চৰিত্ৰ। চামচাগিৰি, তোষামোদ, চিণ্ডিকেট ৰাজ, 2 নম্বৰী, এইবিলাকে কেৱল এই মুহূৰ্তত এতিয়া বিজেপিত আগবাঢ়িছে। আৰু কিবা প্ৰশ্ন আছে নেকি? কৈ ল'ব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাঙি দিয়া হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিও বিচাৰে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও বিচাৰে, আৰু আমি ৰাইজৰ দলেও সদায় কৈ আহিছোঁ যে অসমৰ স্বাৰ্থত, অসমবাসী ৰাইজৰ স্বাৰ্থত, অসমৰ নদী আৰু অসমৰ সম্পদ ৰক্ষাৰ স্বাৰ্থত, অসমৰ পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। আপোনালোকে বাৰম্বাৰ দেখি আহিছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোত যিকোনো সময়তে অঘটন ঘটি আছে। শেহতীয়াকৈ আকৌ এজন মানুহৰ শ্ৰমিকৰ মৃত্যু হ'ল। এতিয়ালৈকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কিমান শ্ৰমিকৰ মৃত্যু হ'ল? যিটো প্ৰকল্প সম্পূৰ্ণ হোৱাৰ আগতে 15জনমান শ্ৰমিকৰ মৃত্যুবৰণ কৰিলে, সেইটো প্ৰকল্প বাৰু য'ত অসমে পাবলগীয়া একো নাই। 2000 মেগাৱাটৰ পৰা 25 মেগাৱাটৰ বিজুলী ফ্ৰী পাব। সেই প্ৰকল্পটো সঁচাকৈ বন্ধ হ'ব লাগে। আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ হৈ গ'লে আৰু অৰুণাচল প্ৰদেশত আকৌ বনাব খোজা, আকৌ বনাব খোজা, আকৌ নিৰ্মাণ কৰিব খোজা প্ৰত্যেকটো নদীবান প্ৰকল্প বন্ধ কৰিব। সেইকাৰণে আমি ভাবোঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো বন্ধ কৰিব লাগে। কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং ঘটনাটো ঘটিছে কি, কেইদিনমানৰ আগতে আমি বাতৰিত পালোঁ যে সোৱণশিৰি নদীত NHPCয়ে 6000টা মাছৰ পোনা মেলি দিছে। আমি কৈ থকা কথাটো কিমান এটা এটাকৈ কলিয়াই আছে আপোনালোকে নিশ্চয় দেখিছে।
আমি কৈ আছিলোঁ যে নদী বান্ধটো বন্ধাই থাকোঁতেই বিপদ আহিব। আমি কৈ আছিলোঁ যে নদী বান্ধটো বন্ধাই থাকোঁতেই খহনীয়া বৃদ্ধি পাব সোৱণশিৰিত। এতিয়া হয়নে নহয় আপোনালোকে দেখি আছে। আমি কৈ আছিলোঁ যে নদী বান্ধটো বন্ধাই থাকোঁতেই সোৱণশিৰি নদী শুকাই যাব, শুকাই গৈছে নাই আপোনালোকে দেখি আছে। আমি কৈ আছিলোঁ যে নদী বান্ধটো বন্ধাই থাকোঁতেই সোৱণশিৰি নদীত মাছ নাইকিয়া হ'ব। আৰু নদী বান্ধটো সম্পূৰ্ণ হৈ যোৱাৰ পাছততো 5 বছৰৰ ভিতৰত সোৱণশিৰি নদীত এটিও মাছ নাইকিয়া হ'ব। আৰু সেই কথাটোকে প্ৰতিপন্ন কৰি NHPCয়ে এতিয়া সোৱণশিৰি নদীত নদী বান্ধ বনাই থাকোঁতে মাছ নাইকিয়া হৈ যোৱাৰ কাৰণে কোনখন নদীত মাছ নাইকিয়া হৈছে, যিখন নদীত বিশেষজ্ঞসকলে কৈছে যে প্ৰাকৃতিকভাৱে 164 স্পেচিছ 164 প্ৰজাতিৰ মাছ আছে, সেই নদীখনত এতিয়া কমন কাৰ্প আৰু কি কাৰ্প, এই মাছবিলাক এতিয়া মেলিবলগীয়া হাইব্ৰিড মাছ মেলিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে। সোৱণশিৰি নদীৰ একদম জৈৱ অস্তিত্ব সম্পূৰ্ণৰূপে শেষ হৈ যাব। সোৱণশিৰি নদীত ৰঙা নদীত মাছ আছে নেকি আপোনালোকে চাবলৈ যাব। সোৱণশিৰি নদীত 5 লাখ মানুহে ইয়াতে শিলগুটি, শিল, পাথৰ, বালি আৰু কাঠ তাতে উঠাই লৈ জীৱন নিৰ্বাহ কৰি আছে। নদী বান্ধটো বনোৱাৰ পাছত না বালি আহিব, না শিল আহিব, না কাঠ আহিব, না মাছ আহিব, না ভেকুলী আহিব, না শামুক আহিব, না শিহু থাকিব। জৈৱ বৈচিত্ৰ্য কমপ্লিটলি শেষ হৈ যাব। গতিকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাঙি দিব লাগে। আগৰ স্থিতিত আমি আগতেও আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও থাকিম। আৰু যদি আমি শাসন ক্ষমতালৈ আহোঁ তেতিয়াহ'লে ডেফিনেটলি আমি এই প্ৰকল্পটো আমি বন্ধ কৰি দিবৰ কাৰণে চেষ্টা কৰিম। মই আৰু এটা বিষয়ত লৈ আপোনালোকৰ সন্মুখত শেষত আৰু এটা বিষয়ত লৈ আমাৰ দলৰ স্থিতি জনাব খুজিছোঁ। সেইটো হ'ল কৰিমগঞ্জ লোকসভা সমষ্টিকে গোটেই ভাৰতবৰ্ষৰ ভিতৰত ভোট গ্ৰহণতকৈ ভোট গণনাৰ সময়ত ভোট আটাইতকৈ বেছিকৈ ওলোৱাৰ ঘটনা সংঘটিত হৈছে। গোটেই দেশখনৰ ভিতৰতে EVM-ত ৩,৮11টা ভোট বেছিকৈ গণনা হৈছে। EVM-ত ভোটদান কৰিছিলে 11,36,538টা, কিন্তু মুঠ ভোট সেইটো দান হৈছিলে, ভোটদান হৈছিলে 11,36,538টা। তাতকৈ বেছিকৈ কৰিলে 11,40,349টা, অৰ্থাৎ 3,811টা অতিৰিক্ত ভোট কৰিমগঞ্জত লোকসভা সমষ্টিত ওলাল। এইটোৱে সন্দেহ হৈ গৈছে, সকলো মানুহৰে সন্দেহ হৈছে। আৰু এইটো দেশৰ ভিতৰতে আটাইতকৈ বেছি ভোট গণনা। কৰিমগঞ্জৰ পাছত দেশৰ ভিতৰত আৰু এটা সমষ্টিত এনেকৈ বেছিকৈ ভোট ওলাইছে, সেইটো হ'ল দ্বিতীয় সৰ্বাধিক অনগোল, অন্ধ্ৰপ্ৰদেশৰ অনগোল নামৰ সমষ্টিটো। তাত 1,467টা ভোট বেছিকৈ ওলাইছে। কিন্তু আমাৰ অসমত কিমান বেছিকৈ ওলাইছে? 3,811টা ভোট পৰাতকৈ ভোট গণনা কেনেকৈ বেছি হ'ব পাৰে? সেইকাৰণে এতিয়া সকলোৱে সন্দেহ প্ৰকাশ কৰিছে যে ইয়াত শাসক দলে আচলতে ৰিগিং কৰিছে। কৰিমগঞ্জৰ ভোটৰ সময়ত শাসক দলে ৰিগিং কৰা বুলি সকলো মানুহৰ সম্পূৰ্ণৰূপে সন্দেহ হৈছে। আৰু সেইকাৰণে আমি ৰাইজৰ দলে দাবী উত্থাপন কৰিছোঁ যে কৰিমগঞ্জত পুনৰ ভোট গ্ৰহণৰ ব্যৱস্থা হ'ব লাগে। আমি সকলোৱে জানো যে কৰিমগঞ্জত আচলতে কংগ্ৰেছ জিকিবই বুলি আমি ভাবা নাছিলোঁ। কৰিমগঞ্জৰ ডেমগ্ৰাফিক পেটাৰ্ণেই এনেকুৱা যে কোনো পধ্যে তাত বিজেপি জিকিব নোৱাৰে। কেৱল আৰু কেৱল 2 নম্বৰী কৰি বিজেপি তাত জিকা বুলি ইতিমধ্যে সকলো মানুহে সন্দেহ প্ৰকাশ কৰিছে। গতিকে কৰিমগঞ্জত পুনৰ ভোট গণনা কৰিবৰ পুনৰ ভোট গ্ৰহণ কৰিবৰ কাৰণে আমি ৰাইজৰ দলৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। দ্বিতীয়তে কোকৰাঝাৰ লোকসভা সমষ্টিত
দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক কম ভোট ওলাইছে অৰ্থাৎ কোকৰাঝাৰ লোকসভা সমষ্টিটো 10,760টা ভোট কমকে গণনা কৰা হৈছে এইটো দেশৰ ভিতৰতে দ্বিতীয় কম ভোট গণনা কৰা দেশৰ ভিতৰত আটাইতকৈ বেছি কম ভোট গণনা কৰা সমষ্টিটোৰ নাম তামিলনাডুৰ তিৰুভাল্লুৰ 16,791টা ভোট কমকে গণনা কৰিছে আৰু দ্বিতীয় কম ভোট গণনা হৈছে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিটোত 10,760টা কোকৰাঝাৰ লোকসভা সমষ্টিত ইভিএমত ভোট গ্ৰহণ হৈছিলে 12,40,306টা এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তথ্য কিন্তু ভোট গণনা হ'ল 12,29,546টা অৰ্থাৎ 10,760টা ভোট গণনা কৰা নহ'ল এইটোও প্ৰমাণিত কৰিছে যে এইবাৰ ভোট গ্ৰহণ আৰু ভোট গণনাৰ ক্ষেত্ৰত এটা ডাঙৰ বিসংগতি হৈছে গতিকে আমি কোকৰাঝাৰ লোকসভা সমষ্টিটো পুনৰ ভোট গ্ৰহণৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আমি এইখিনি কথা ক'বৰ কাৰণে আপোনালোকৰ সন্মুখীন হৈছিলোঁ আৰু যদি আপোনালোকৰ প্ৰশ্ন নাই আমি আমাৰ সংবাদমেল সামৰণি মাৰিব পাৰোঁ আৰু এটা কথা সেইটো হ'ল সুনীল গগৈ নামৰ এজন ঠিকাদাৰ লখিমপুৰ জিলাৰ তেখেতে এজন ইঞ্জিনিয়াৰৰ বিৰুদ্ধে PHCৰ এজন ইঞ্জিনিয়াৰৰ বিৰুদ্ধে এটা অভিযোগ দিছিলে আৰু সেই অভিযোগৰ ভিত্তিত এজন ইঞ্জিনিয়াৰ ধৰা পৰিছিলে তদন্তত আৰু তেওঁ জেল খাই আছিল এনেকুৱা সময়তে যিজন অভিযোগকাৰী সুনীল গগৈ তেখেতক নিশংসভাৱে হত্যা কৰা হ'ল আৰু আজিৰ দিনটো পৰ্যন্ত এতিয়ালৈকে হত্যাকাৰীক চিনাক্তকৰণ কৰিব পৰা নাই আজিৰ দিনটোলৈকে হত্যাকাণ্ডৰ ক্লু এতিয়ালৈকে প্ৰকাশ কৰিব পৰা নাই আজিৰ দিনটোলৈকে হত্যাকাৰীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই এইটো হ'ল দাংকুক পৰা অহংকাৰী অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী যি অসমত কোনোবা অভিযুক্তক ধৰি নি ৰাতিয়ে বুকুত গুলিয়াই হত্যা কৰি দিয়ে যিখন চৰকাৰে সেইখন চৰকাৰে এতিয়ালৈকে সুনীল গগৈ হত্যাকাৰী যি দুৰ্নীতিৰ বিৰুদ্ধে তথ্য দিছিল সেই সুনীল গগৈ হত্যাকাৰীক ধৰিব নোৱাৰাটো এইটো এটা গৃহ বিভাগৰ এটা চূড়ান্ত ব্যৰ্থতা আৰু সেইকাৰণে গৃহমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ আমি ৰাইজৰ বাবে আৰু অতি সোনকালে হত্যাকাৰীহঁতক ধৰি গ্ৰেপ্তাৰ কৰি কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ৰাইজৰ বাবে এই সংবাদমেলৰ সৈতে আহ্বান ধন্যবাদ আপুনি কৰিব পাৰে বিৰোধী ৰাজনৈতিক দল আৰু যেতিয়া আমি চৰকাৰলৈ আহিম তেতিয়া কাৰ্যকৰী কৰিব পাৰিম আৰু নহ'লে ৰাজনৈতিক দলৰ তাৰ দ্বিতীয় কামটো হ'ল আন্দোলনলৈ যোৱা ৰাজনৈতিক দলটোৱে সকলো সময়তে আন্দোলন কৰি ৰাখে জাতীয় সংগঠনবিলাকে সংগ্ৰামী সংগঠনবিলাকে মূলত আন্দোলনবিলাক কৰে আৰু ৰাজনৈতিক দলবিলাকে সমৰ্থন কৰে কিন্তু জাতীয় সংগঠনবিলাকে নদী বান্ধৰ বিৰুদ্ধে আন্দোলনবিলাক এতিয়ালৈকে সবলভাৱে কৰা নাই গতিকে আমি ৰাজনৈতিক দল হিচাপে ঘোষণা কৰিছোঁ যে অতি সোনকালে নদী বান্ধ বন্ধ কৰিব লাগে নহ'লে আমাৰ চৰকাৰ আহিলে আমি নদী বান্ধ বন্ধ কৰি দিম আৰু যদি ইয়াৰ পাছতো যদি চৰকাৰে নুশুনে তেতিয়াহ'লে নিশ্চিতভাৱে আমি ৰাজনৈতিক দলবিলাকে বিৰোধী ঐক্য মঞ্চই ৰাইজৰ দলে প্ৰয়োজন সাপেক্ষে আকৌ ৰাজপথলৈ ওলাব লাগিব এতিয়ালৈকে সেই সিদ্ধান্ত হোৱা নাই কিন্তু প্ৰয়োজন সাপেক্ষে আহিব এতিয়া 2024 লোকসভা নিৰ্বাচন ইতিমধ্যে সমাপ্ত হ'ল পঞ্চায়ত আহি আছে 2026 বিধানসভা নিৰ্বাচন আহিছে আপুনি ৰাইজৰ দলৰ হৈ সভাপতি হিচাপে আহ্বান জনাইছে যে সকলো 16টা যিটো বিৰোধী ঐক্য মঞ্চ আছে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব লাগে যে যোৱাটো পাৰ হৈ যোৱা নিৰ্বাচনটোত এটা দিশ আমি লক্ষ্য কৰিছোঁ যে ইটো দলে সিটো দলে বিৰোধী শিবিৰৰ দলৰ মাজত মতানৈক্য নাই ঐক্যবদ্ধভাৱে জিকিছে কিন্তু প্ৰতিটো দলৰ একাংশ দলৰ মাজত কিন্তু আভ্যন্তৰীণ কণ্ডল আছে
যিটোৰ কাৰণে বিৰোধী ঐক্য মঞ্চৰ লক্ষ্যত উপনীত হোৱাত কিন্তু বাধা আহিছে। উদাহৰণস্বৰূপে লখিমপুৰ লোকসভা সমষ্টি বিৰোধীয়ে যিমান যুঁজ দিলে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীজনৰ বিৰুদ্ধে, তাতকে তেওঁলোকৰ দলৰ অভ্যন্তৰত কিন্তু বেছি কণ্ডলে তেওঁক ক্ৰিয়া কৰিলে পিছলৈ যোৱা। সেই দিশটোত আপোনালোকে কি কৰিব? যে এনেকুৱা দুটামান দল আছে যিকেইটা আভ্যন্তৰীণ সংঘাতে কিন্তু বিৰোধী ঐক্য মঞ্চৰ লক্ষ্যত গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে নিৰ্বাচনত যদি আমাৰ প্ৰাৰ্থী কোনোবা দলৰ আভ্যন্তৰীণ সংঘাতৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে, সেইটো সংশ্লিষ্ট ৰাজনৈতিক দলে কোনো পৰ্যায়ে সহ্য কৰা উচিত নহয়। তাৰ ওপৰত তদন্ত কৰা উচিত, তাৰ ওপৰত প্ৰতিবেদন বনোৱা উচিত। আৰু যিসকলে নিজৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে বা ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ বিৰুদ্ধে যদি কোনোবাই কাম কৰিছে, যদি প্ৰমাণিত হয়, নতুন ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি ভাবো। গতিকে আপুনি খুব সঠিক প্ৰশ্ন এটা উত্থাপন কৰিছে। তেওঁলোকক গ্ৰহণ নকৰিলে ন, ডিব্ৰুগড়ত দিলে, শোণিতপুৰত দিলে, তাৰপিছত গুৱাহাটীতো দিছিলে, পিছত বাৰু গুৱাহাটীত উঠাই ল'লে, কিন্তু ৰাইজেতো তেওঁলোকক গ্ৰহণ নকৰিলে। গতিকে ইয়াৰ পৰা শিক্ষা লৈ যিকেইটা দলে বিৰোধী ঐক্যমঞ্চৰ বিপৰীতে গৈ নিজাববীয়া কেণ্ডিডেট দিছিলে, তেওঁলোকক আমি আহ্বান জনাওঁ যে আহক আমি সকলোৱে মিলি 2026 চনৰ নিৰ্বাচনটো একেলগে খেলোঁ, 2024 চনৰ পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলোঁ, আৰু 2026 চনত আমি স্বৈৰাতান্ত্ৰিক হিটলাৰী গুণ্ডাগিৰি কৰা, বাক স্বাধীনতা হৰণ কৰা, অসমৰ গোটেই গণতান্ত্ৰিক ব্যৱস্থাটো ভাঙি চিনি শেষ কৰি দিয়া আমি বিজেপি দলটো সম্পূৰ্ণৰূপে ক্ষমতাৰ পৰা বিতাড়িত কৰোৱা হওক, সকলোৱে উপভোগ কৰিব। অসম ইনোভাৰ প্ৰসংগ এটা ছ'চিয়েল মিডিয়াত ওলাইছে, সেইটো কি ক'ব? আৰক্ষী বিভাগত আমি ছ'চিয়েল মিডিয়াত মানে দেখি আছো ইনোভাটো, ইনোভাৰ ছবিটো খুব দেখি আছো, আৰু আমি ছ'চিয়েল মিডিয়াত চাই আছো যে কৈছে যে কোনোবা এগৰাকী লেডিয়ে, কোনোবা এগৰাকী বিখ্যাত লেডিয়ে অসম পুলিচত 200খন ইনোভা কিবা ক্ৰিষ্টা গাড়ী ভাড়া দিছে। মই অৱশ্যে এতিয়ালৈকে নিজাববীয়াকৈ তদন্ত কৰা নাই, আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা তদন্ত কৰা নাই, আমি এতিয়ালৈকে সেই বিষয়টোৰ পৰা এতিয়ালৈকে শুনোৱা নাই। কিন্তু ছ'চিয়েল মিডিয়াত সেই বস্তুটো দেখি আছো। মই ভাবোঁ যে অচিৰে সামাজিকভাৱে সচেতন মানুহবিলাকে এই বিষয়টোৰ ওপৰত তদন্ত কৰিব লাগে, আচল কাহিনী উলিয়াব লাগে। সঁচাকৈ যদি এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, অতি সোনকালে ইয়াৰ ওপৰত ব্যৱস্থা হ'ব লাগে। মই নিজাববীয়াকৈও বিষয়টো তদন্ত কৰিবৰ কাৰণে আৰু ৰাইজৰ দলৰ তৰফৰ পৰাও আমি তদন্ত কৰিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। হ'ব।